ক্লাস 10 এসিড ক্ষারক আর লবণ এই চ্যাপ্টাৰটোৰ অনুসৰণিৰ লাষ্ট কোশ্চেন এনেকৈ 14th নম্বৰ কোশ্চেনটো আজি আমি আলোচনা কৰিম। কোশ্চেনত কি কৈছে এবাৰ পঢ়িছোঁ। কোশ্চেনত কৈছে প্ৰশমন বিক্ৰিয়া কি, দুটা উদাহৰণ দিব লাগে। কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ আমাক লিখিব লাগে। এতিয়া চোৱা, প্ৰশমন বিক্ৰিয়া কি? প্ৰশমন বিক্ৰিয়া হৈছে যি বিক্ৰিয়াত এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাক প্ৰশমন বিক্ৰিয়া বোলে। তাৰমানে কৈছে যিটো বিক্ৰিয়াত এচিড আৰু লৱণে বিক্ৰিয়া কৰে, হয়নে? বিক্ৰিয়াৰ ফলত কি হয়, লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াটোকে কি বুলি কোৱা হয়? প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। কি বুলি কোৱা হয়? প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া তোমাক দুটা এক্সাম্পল দিব লাগে, উদাহৰণ দিব লাগে। চ' ইয়াত আমি দুটা এক্সাম্পল লৈছোঁ। কি লৈছোঁ? এটাত লৈছোঁ হাইড্ৰক্লৰিক এচিড লৈছোঁ, এইটো এটা এচিড, আৰু ছ'ডিয়াম হাইড্ৰক্সাইড, এইটো এটা বেছ। লোৱাৰ ফলত কি উৎপন্ন হৈছে? এই দুটাই যেতিয়া ক্ষাৰক আৰু এচিডে যেতিয়া বিক্ৰিয়া কৰিছে, কি উৎপন্ন হৈছে? এটা লৱণ, ছ'ডিয়াম ক্লৰাইড, এটা লৱণ উৎপন্ন হৈছে, লগতে কি হৈছে? পানী উৎপন্ন হৈছে। তাৰপিছত 2 নম্বৰ এক্সাম্পলটো আমি লৈছোঁ, চোৱা। H2SO4 ছালফিউৰিক এচিড লৈছোঁ, আৰু ইয়াত লৈছোঁ পটাছিয়াম হাইড্ৰক্সাইড, এইটো এটা এচিড, ছালফিউৰিক এচিড, এইটো হৈছে এটা ক্ষাৰক। চ' এই দুটাৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন হৈছে? এটা লৱণ উৎপন্ন হৈছে, K2SO4, আৰু কি উৎপন্ন হৈছে? 2H2O, মানে দুটা পানী উৎপন্ন হৈছে, এইটো এটা লৱণ, এইটো এটা পানী। চ' এই এচিড আৰু লৱণৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন হৈছে? পানী উৎপন্ন হৈছে। চ' আমি দুটা এক্সাম্পল চালোঁ। এতিয়া আমাক লাষ্টত সুধিছে যে কাপোৰ ধোৱা ছ'ডাৰ দুটা ব্যৱহাৰ লিখিব লাগে আৰু বেকিং ছ'ডাৰ। চ' কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ দুটা আমি চাইছোঁ। চোৱা যে কাপোৰ ধোৱা ছ'ডা ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয়। কাৰণ বিভিন্ন ঘৰুৱা কামত আমি কি কৰোঁ? ইয়াক ব্যৱহাৰ কৰোঁ। 2 নম্বৰ কৈছে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰা হয়। এইটো চাবা, পানীৰ স্থায়ী কঠিনতা আমি কেনেকৈ দূৰ কৰোঁ? পানীৰ স্থায়ী কঠিনতা মানে হৈছে যে কি হয়? পানীৰ কঠিনতা মানে হৈছে যে যেতিয়া আমি এই পানীৰে কাপোৰ ধোওঁ, এই পানীৰ যদি আমি এই স্থায়ী কঠিনতা থকা পানীৰে যদি আমি কাপোৰ ধোওঁ, তেন্তে কাপোৰটো ভালদৰে চাফা নহয়। তাৰমানে যদি আমি চাবোনেৰে ঘঁহি থাকোঁ, তো ভালদৰে চাফা নহয়। তো সেইকাৰণে কি কৰা হয়? যদি আমি ইয়াত কাপোৰ ধোৱা ছ'ডাটো ব্যৱহাৰ কৰোঁ, তেন্তে এই যিটো কঠিনতা থকা পানী, স্থায়ী কঠিনতা থকা পানীটো কি হৈ যায়? চফ্টিং হৈ যায়, আৰু কাপোৰ ভালদৰে কি হৈ যায়? চাফা হৈ যায়। তাৰপিছত এতিয়া চোৱা বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ। বেকিং ছ'ডাৰ ব্যৱহাৰ কি যে কৈছে বেকিঙত, কি ৰন্ধা বঢ়াৰ কামত, যেনেকৈ কেক, পাউৰুটি, বিস্কুট আদি ফুলাবলৈ কি কৰা হয়? এই বেকিং ছ'ডা ইউজ কৰা হয়, ব্যৱহাৰ কৰা হয়। আৰু 2 নম্বৰ হৈছে বেকিং ছ'ডা অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়। অম্লনাশক মানে এচিডিটি হয় নহয়। চ' এচিডিটি দূৰ কৰিবৰ কাৰণে আমি কি কৰোঁ? এই বেকিং ছ'ডা ব্যৱহাৰ কৰোঁ। ঠিক আছে? অম্লনাশক মানে ইয়াৰ যিটো এচিডিটি হয়, ইয়াক কমাবলৈ আমি কি কৰোঁ? বেকিং ছ'ডা ব্যৱহাৰ কৰোঁ। চ' এই দুটা হ'ল বেকিং ছ'ডাৰ উদাহৰণ। চ' এইখিনি এনচাৰ তোমালোকে লিখি লোৱা। ঠিক আছে?